ওম শান্তি। এই পাঁচটা কথা যদি আপোনালোকে মানি চলে, এই পাঁচটা কথাৰ ওপৰত যদি আপুনি সকলো সময়তে ধ্যান ৰাখে, দেখিব আপোনাৰ জীৱনটো বহু ধৰণৰ সমস্যাৰ পৰা আপুনি আঁতৰি থাকিব পাৰিব। সাংসাৰিক সমস্যা, সন্তানৰ সমস্যা, পৰিয়ালবৰ্গক লৈ লোৱা সমস্যা, কিবা কিবি সমস্যা, অন্যান্য সমস্যা, এই সকলোৰ পৰা আপুনি মুক্ত হৈ থাকিব পাৰিব। প্ৰথম কথাটো হৈছে, যিমান পাৰি যেনেকুৱা ধৰণৰ কথা বতৰাই নহওক কিয়, আপোনাক যোনে যি নকওক কিয়, আপুনি কোনো কাৰণত কেতিয়াও মনত ধৰি নাৰাখিব। ক্ষমা কৰি দিব। ক্ষমাদান মহৎ দান, মহান দান। ক্ষমা কৰা মানে কি জানেনে? আপুনি সৰু হৈ যোৱা নহয়। বহুতে কয়, চিষ্টাৰ কিমান ক্ষমা কৰিম আৰু? সেয়া ক্ষমা কৰি থকা নাই আচলতে আপুনি। ক্ষমা হৈছে পাহৰি যোৱাটো। পাহৰিলে কি হ'ব জানেনে? আপোনাৰ মনটোত সেই দাগ নালাগিব, সেই ঘাঁ নালাগিব, আৰু ফলশ্ৰুতিত আপুনি কি হ'ব পাৰিব? সুন্দৰকৈ মুকলি মনেৰে আপুনি জীৱন নিৰ্বাহ কৰিব পাৰিব। এতিয়া আপুনি জানে, আপুনি যিটো ৰাস্তা দি গৈ আছে, তাতে বহুত লেতেৰা নৰ্দমাৰ গলি আছে। সেয়া জানো আপুনি গছকিব বিচাৰিব? কেতিয়াও নিবিচাৰে। কিহৰ কাৰণে? মোৰ কাপোৰযোৰ দাগ লাগিব, মোৰ ভৰিখন লেতেৰা হ'ব, আপুনি তেনেকে ভাবিব। আৰু আপুনি সদায় কি কৰিব? সেইটো ৰাস্তা পাৰ হওঁতে খুব সতৰ্কতাৰে পাৰ হ'ব। ঠিক একেদৰে জীৱনত আপোনাক সেই নলা নৰ্দমাযুক্ত বহু কথা বতৰাই হওক, বিভিন্ন পৰিস্থিতি আপোনাক কাবু কৰিব, কিন্তু আপুনি সেই সময়তে নিজকে বচাব লাগিব। কেনেকে বচাব লাগিব? যিদৰে লেতেৰা ৰাস্তাত আমি খোজ কাঢ়োতে চাফা অকণ জেগা চাই আমি আগবাঢ়ি যাওঁ, ঠিক একেদৰে নিজকে বচাব লাগিব। মানে নলা নৰ্দমা লেতেৰাক আমি যিমান পাৰো কি কৰো? ইগনৰ কৰিব লাগিব, আঁতৰি পেলাই আমি খোজ দিব লাগিব। গতিকে সংসাৰত থাকোতে আপোনাক বহু শক্তিৰ আৱশ্যক। পৰিয়ালটো চলাবলৈ আপোনাক বহুত আত্মিক শক্তিৰ আৱশ্যকতা আছে। সেই শক্তি আপুনি ক'ৰ পৰা পাব? সেই শক্তি আপুনি আপোনাৰ পৰাই নিৰ্মাণ কৰিব লাগিব, অৰ্জন কৰিব লাগিব। সেইবাবে আপোনাৰ যিখিনি মুখ্য দায়িত্ব, আপোনাৰ প্ৰথম দায়িত্ব আপোনাৰ স্বাস্থ্য, মানসিক স্বাস্থ্য আৰু শাৰীৰিক স্বাস্থ্য। তাৰপিছতে আপোনাৰ দ্বিতীয় দায়িত্বটো হৈছে আপোনাৰ ঘৰ সংসাৰত যোন আছে, আপোনাৰ ঘৰ সংসাৰত যোন আছে, সেই সকলৰ শাৰীৰিক মানসিক স্বাস্থ্যৰ প্ৰতি আপুনি সচেতন হৈ থাকিব লাগিব। আৰু তৃতীয়টো দায়িত্ব হৈছে আপোনাৰ ঘৰখনৰ ভিতৰৰ বায়ুমণ্ডলৰ দায়িত্বটো খুব ইম্পৰ্টেণ্ট। এতিয়া কথা আৰু সেই গোপন হৈ থকা নাই। যিহেতু ছ'চিয়েল মিডিয়াতেই হওক, বিভিন্ন মাধ্যমৰ যোগেদিয়ে হওক, আপুনি নোপোৱা কথা, নুশুনা কথা, আপুনি শুনিবলৈ নিবিচৰা কথা, আপুনি চাবলৈ নিবিচৰা দৃশ্য আপোনাৰ সন্মুখত জল পটকৈ ওলাই থাকে। এতিয়া কথা হ'ল, সেইবিলাককো আপুনি সেই নলা নৰ্দমাযুক্ত ৰাস্তাত আপুনি খোজ কাঢ়িছে বুলি ধৰি লৈ ইগনৰ কৰি আপুনি আগুৱাই যাব লাগিব, স্কিপ কৰিব লাগিব। গতিকে মনত কোনো কথা ধৰি নাৰাখিব, ক্ষমা কৰি দিব। একো নহয়, আপুনি ক্ষমা কৰিলে আপোনাৰ অন্তৰখন পৰিষ্কাৰ হৈ থাকিব, শীতল হৈ থাকিব, নিজকে বহুত ভাল লাগিব, নিজকে খুব সৌভাগ্যশালী অনুভৱ কৰিব। আৰু যিমানেই আপুনি আনৰ কথা, আনৰ তিৰস্কাৰ, আনৰ অপবাদ, আনৰ বেয়া সংস্কাৰক আপুনি যিমানে মনত ধৰি নাৰাখিব, আপোনাৰ মনটোৱে অধিক ভাল চিন্তন কৰিবলৈ, পজিটিভ চিন্তন কৰিবলৈ আপোনাক কি দিব? শক্তি দিব। আৰু এয়া চায়েন্স, আপুনি পালন কৰি চাওকচোন। সেইবাবে ৰাতিপুৱা শুই উঠিয়েই যদি আগদিনাখন কাৰোবাৰ লগত বেয়া হৈছিল, কিবা কাৰণত যদি আপোনাৰ কিবা মতানৈক্য হৈছিল, ৰাতি শোৱাৰ আগত আপুনি তেওঁক ক্ষমা কৰি দিব। এইবুলি ক্ষমা কৰিব, হে আত্মা, যদি কিবা কাৰণত তোমাৰ লগত পূৰ্বজন্মৰ ইফাল সিফাল আছিল, হিচাপ নিকাচ ক্লিয়াৰ নাছিল, আজি মই তোমাক ক্ষমা প্ৰাৰ্থনা খুজিছো, আৰু তুমি মোক যিখিনি দিলা তাৰ বাবে মই তোমাক ক্ষমাদান কৰিছো। ক্ষমাদান কৰিছো বুলি কোৱাৰ পিছত যাতে মনত ধৰি নাৰাখে। ই কোনো ফৰ্মেলিটিজ নহয়, এয়া হৈছে আচলতে সম্পূৰ্ণ এটা কাম।
এটা কাম কৰিব লাগিব, অন্তৰ পৰা তাক উলিয়াই দিব লাগিব, ক্ষমা কৰি উলিয়াই দিব লাগিব, আৰু এটা কণ্ডিশ্যন থাকিব যে তোমাৰ ভাল হওক, তোমাৰ কল্যাণ হওক। তাৰ মানে কি জানেনে, আপোনাৰ মনে অনবৰতে পজিটিভ ভোজনটো বিচাৰে। আপোনাৰ মনে অনবৰতে যিমান পজিটিভ চিন্তন দিব, আপুনি প্ৰমাণ পাব আপোনাৰ মন বুদ্ধিৰ পৰিৱৰ্তন মানেই আপোনাৰ জগত পৰিৱৰ্তন, ভাগ্য পৰিৱৰ্তন, বিশ্ব পৰিৱৰ্তন, সংসাৰ পৰিৱৰ্তন। পৰম পিতা পৰমাত্মাৰ মহাবাক্য স্ব পৰিৱৰ্তনৰ দ্বাৰা বিশ্ব পৰিৱৰ্তন। গতিকে এইটো কথা আপুনি সদায় মনত ৰাখিব। ৰাতি শোৱাৰ আগত তেওঁক ক্ষমা কৰি দিব। ৰাতিপুৱা শুই উঠি সেই ব্যক্তিক আপুনি সদায় শুভকামনা, শুভভাৱনা, আশীৰ্বাদৰে দিনটোৰ শুভাৰম্ভ কৰিবলৈ শুভেচ্ছা দিব। এইখিনি কৰিব দেই। কিহৰ কাৰণে? আপোনাৰ স্বাৰ্থত, আপোনাৰ মানসিক শক্তি, আপুনি শাৰীৰিকভাৱে সুস্থ হৈ থকাৰ স্বাৰ্থত আপুনি এইখিনি কৰিব লাগিব। কাৰণ আজিকালি সকলো ৰোগেই হৈছে সাইকোসোমাটিক, মানে যি চিন্তা, যদি বেয়া চিন্তন অনবৰতে মনত আপোনাৰ উদয় হৈ থাকে, সি শৰীৰত কিছুমান লক্ষণ ৰূপত ধৰা দিব। বেছি চিন্তা, অভাৰ থিংকিং, ডিপ্ৰেছ, এংজাইটি, এইবিলাকৰ লক্ষণবিলাক কি হ'ব? ৰাতি টোপনি নোহোৱা হ'ব, ইনচোমিয়া হ'ব, ডাইজেশ্যন প্ৰক্ৰিয়া লাহে লাহে কমি আহিব, এনিমিয়া হ'ব, ভাল নালাগিব, খিংখিঙীয়া ভাৱ আহিব, আৰু শেষত আগতকৈ অধিক বেয়া ধৰণৰ আপোনাৰ অনুভৱ হ'বলৈ আৰম্ভ কৰিব। গতিকে নিজক বচাবলৈ হ'লে আমি এইখিনি মানি চলিব লাগিব। দ্বিতীয় কথাটো, আজিকালি মানুহবিলাকে খুব বেছি ফ্ৰেণ্ডশ্বিপ কৰে, কিন্তু সেই ফ্ৰেণ্ডশ্বিপটো বহুত দিন ৰক্ষা কৰিব নোৱাৰে। কিহৰ কাৰণে? ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ মাজত মতানৈক্য আৰম্ভ হৈ যায়। কি মতানৈক্য আৰম্ভ হয়? হয়তো ক'ৰবাত কথা বতৰাই হওক, বা ক'ৰবাত কথা বতৰা সিফাল হৈ পিছলি পৰে, যাৰ কাৰণে তেওঁলোকে কি হয়, সেই কথা ধৰি ৰাখিব নোৱাৰে। এতিয়া আমি কি কৰিব লাগিব? সম্বন্ধ কৰক। এইটো এটা মই টিপছ দিওঁ আপোনাক। সকলোৰে লগত আপুনি সম্বন্ধ স্থাপন কৰক, কিন্তু কাৰো ব্যক্তিগত জীৱনত আপুনি সোমাই নাযাব। একো দৰকাৰ নাই ইমান ইণ্টাৰেষ্ট দিয়ে আপুনি কথা পাতিবলৈ। একো দৰকাৰ নাই তেওঁৰ পৰিয়ালত কি হৈছে আপোনাৰ জানিবলৈ। একোৱে প্ৰয়োজন নাই যে তেওঁৰ লগত ক'ত কি হৈ আছে সেইবিলাক জনাৰ। কিয় জানেনে? আকৌ কম, আপোনাৰ মন বুদ্ধি শক্তিশালী হোৱাৰ স্বাৰ্থত। কি হ'ব? যিমানে আপুনি লোকৰ চৰ্চা শুনিব, নিন্দা শুনিব, বা তেওঁৰ দুখখিনি যিমানে শুনিব আপুনি, সিমানে কি হ'ব জানেনে? সি সাবকনচিয়াছত আপোনাৰ স্থায়ী হ'বলৈ আৰম্ভ কৰিব। এই তেনেকেই আজি মানুহৰ সংসাৰবিলাকৰ পতন হ'বলৈ আৰম্ভ কৰিছে। গতিকে আপুনি সকলোৰে লগত সম্বন্ধ স্থাপন কৰক, কিন্তু নিউট্ৰেল সম্বন্ধ, নৰ্মেল সিদ্ধান্ত। এটা যাতে নৰ্মেল সেই সম্বন্ধ থাকে, তাৰ বাদে যেন বেলেগ নাথাকে। এটা নৰ্মেল সম্বন্ধ স্থাপন কৰক, যাতে তেওঁৰ প্ৰতি শুভকামনা, শুভভাৱনা থাকিব। এটা আপুনি এখন লক্ষ্মণ ৰেখাডাল আঁকি লওক যে ইয়াতকৈ মই বেছি অতিক্ৰম নকৰোঁ। তেওঁলোকৰ যদি কিবা বিপদ আপদ হৈছে, কিবা প্ৰব্লেম হৈছে, আপুনি পজিটিভিটিৰে তেওঁক আপুনি সহায় কৰক, তেওঁক আপুনি ভাল শুদ্ধ পৰামৰ্শ দিয়ক দেই, তেওঁক ক্ষমাদান কৰিবলৈ শিকাওক। এইখিনিহে আপুনি কৰিব লাগে। তাৰ বাদে তেওঁৰ লগত মিলি তেওঁক যোনে বেয়া পায় তাৰ বিষয়েও যদি আপুনি দুই এষাৰ কৈ দিলে, উদাহৰণস্বৰূপে আপোনাৰ বান্ধৱী আছে, ঘৰ সংসাৰত আছে, তেওঁৰ স্বামী বেয়া, শাহু শহুৰ বেয়া, কোনোবা বেয়া, আপুনি যদি তেওঁৰ লগত সেইখিনি কথা পাতিলে, তেওঁৰ সেই খবৰখিনি যদি আপুনি অহৰ্নিশে তেওঁৰ লগত অনৰ্গল পাতিবলৈ আৰম্ভ কৰে, মই আপোনাক গেৰেণ্টি সহকাৰে ক'ব পাৰোঁ, বেছি দিন নালাগে আপোনাৰ ক্ষেত্ৰতো সেইটো হ'বলৈ আৰম্ভ হৈ যাব দেই। গতিকে পৰমাত্মাই কয়, লোকৰ চৰ্চা, লোকৰ নিন্দা, লোকৰ ঘৰত কি হৈ আছে, লোকৰ জীৱনত কি চলি আছে তোমাৰ জানিবৰ প্ৰয়োজন নাই। তোমাৰ প্ৰথম কাম হৈছে তেওঁক পজিটিভিটিৰে তেওঁক কিছু শিক্ষা দিয়া, যদি পাৰে, নতুবা তেওঁৰ প্ৰতি শুভকামনা, শুভভাৱনা ৰাখি বেছি সম্বন্ধটো আমি ক্লোজ কৰিব নালাগে। পৰমাত্মাৰ মহাবাক্য, আপুনি যাকেই বেছি ক্লোজ হ'ব, যি সম্বন্ধৰ লগত আপুনি ঘনিষ্ঠতা বেছি হ'বলৈ আৰম্ভ কৰিব, তাৰ পৰাই কিন্তু প্ৰথম জীৱনৰ যিখন কঠিন প্ৰশ্ন কাকত, মানে বেয়া সময় কিন্তু তেওঁৰ পৰাই আৰম্ভ হ'ব, হয়নে? গতিকে আমি স্বতন্ত্ৰ হয়, আনকো আপুনি স্বতন্ত্ৰতাৰে থাকিব দিয়ক, নিজেও স্বতন্ত্ৰতাৰে থাকক। স্বামী স্ত্ৰী হ'ল বুলিয়ে স্বামী কলৈ গৈছে, কি কৰিছে, তেওঁৰ জীৱন যি কৰে কৰক। আপোনাৰ কৰ্মটো হৈছে যে তেওঁ শুভকামনা, শুভভাৱনা দি পেলাই বিদায় দিয়াটো। বাকী তেওঁ বাহিৰত কি কৰ্ম কৰি আছে সেয়া তেওঁ কাৰ্মিক হিচাপে লৈ আহিছে। তেওঁৰ কিছুমান বেয়া চৰিত্ৰৰ দোষ আছে, কিবা আছে, কিবি আছে, আপুনি বুজাইছে, তেওঁ বুজা নাই, ঠিক আছে। আপুনি সংকল্প দিয়ক, ৰাতিপুৱা সন্ধিয়া শুদ্ধ সংকল্প দিয়ক,